নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি। আহকচোন আজি মই কি আনিলোঁ এইবোৰ 1 বিঘা মাটিত বেহাৰ কৰিবলৈ কি ৰাসায়নিক সাৰ মানে কি ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰি বেহাৰ কৰিব ওলালোঁ তাৰে অকণমান চাওঁ, লগতে আপোনালোকেও চাওক কি লৈ আহিলোঁ মই এইগিলাখান। এইটো বেহাৰৰ টপলা দেখছি না, বেহাৰ 3 কেজি বেহাৰ আছে, বেহাৰৰ টপলা সেইটো আৰু বাকী আপোনালোকে এই বেহাৰ দেখছি কৰিলে না কি এইবিলাক দিয়ে? মই কি দি আছোঁ চাবচোন, কি ওলায় দেখিনে এইবিলাক কি ওলাল। সুপাৰ ইউৰিয়া, এইটো হ'ল পটাছ, তাৰপিছত আপোনাৰ এইটো মানে 2টা পেকেট দিম 1 বিঘাত। তাৰপিছত আৰু এইটো দেখিছেনে মেগনেছিয়াম, এই তাৰমানে 2.5 কেজি কৰি আছে, 5 কেজি পটাছ, ইউৰিয়া আছে 15, সুপাৰ আছে 50, এইটো এই মালটো ক্লনজাইম, কিবা কেনে ৰিজাল্ট নাজানো, তথাপিও দিম তাক। চাবচোন কেনেবা হয় মোৰ বেহাৰ। বিধান আনছোঁ 3 কেজি 1 বিঘাত। আপোনালোকে চাব কি হয়। এই মাহ এতিয়া চব খানি মই ইয়াতে চিটাম এই 1 বিঘাত। আপোনালোকে চাব, আজি 3 বছৰ হ'ল বেহাৰ হোৱা নাই, এইবাৰ বা কি হয় চাওঁ। মই খানো ৰ'ব, এইগিলাখান চব খানি মিটানতে, এইগিলাখান সিমান এইটো কিন্তু পকাৰ ঔষধ। এই যে মাটিত দিনটো মাটিত থাকে, ৰাতি হ'লে গাছত উঠে, সেইকাৰণে এই পকাৰ ঔষধটো মাৰিম মই। তামাম কচুলি পকা হয় বেহাৰ, যেতিয়া বেহাৰৰ চেও ধৰে, সেইকাৰণে ইটানতে মাৰি থৈ দিম ঔষধ। ফাইনেলি দস্ত পোহৰতে সাৰ মাহ মিলাইছিলোঁ, কিন্তু দেখি নাই এতিয়া আন্ধাৰ হৈ গ'ল। পোহৰতে সাৰ মাহ মিলাইছিলোঁ কিন্তু এতিয়া আন্ধাৰ হৈ গ'ল। কথাটো কি হ'ল, এই যে বেহাৰ চিটোৱা কামটো কিছুমানে কয় বেহাৰ পোহৰত চিটাব লাগে আৰু কিছুমানে কয় আন্ধাৰত। ময়ো এইবাৰ আন্ধাৰত বেহাৰ চিটাই দিলোঁ। আপোনালোকে চাব লাগিব কি হয়। আন্ধাৰত বেহাৰ চিটালে হয় না নহয় সেইটো আপোনালোকে চাব লাগিব। আপোনালোকে চাব লাগিব না মই চাব ল'লোঁ, সেইটো কিন্তু নাজানো। আন্ধাৰ হৈ গ'ল, দিলোঁ না চিটে, এই আন্ধাৰত চিটাই এইগিলা মেগনেছিয়াম হেং পেন চব এইগিলা লৈ যাব লাগিব, ফেলাই দিব লাগিব বেলেগত। কিছুমানে কয় আন্ধাৰত, কিছুমানে কয় পোহৰত, মই এইবাৰ দিলোঁ আন্ধাৰত। এই হাত ধোৱা পানী লৈছোঁ, এতিয়া হাত ধুব লাগিব আৰু যাব লাগিব। হাত দেখছি না নাই, হাত দেখছি না কি হৈ গৈছে সাৰ চিটাওঁতে, এইগিলা নুধুৱাকে ঘৰত যাব নেকি? চাই থাকিব খালি কি হয়, বেহাৰ হ'ব না তেল হ'ব।